এই মাছটো পানীৰ বাহিৰত থকা সৰু সৰু পোক পৰুৱা খাদ্য হিচাপে লয় আৰু ইয়াৰ ওপৰত বন্দুক মানে পানীৰ বন্দুক মাৰিব পাৰে। প্ৰতিটো ট্ৰাইতে ইহঁতে মিছ নকৰাকৈ টাৰ্গেটত উপনীত হ'ব পাৰে। ইয়াক পানীৰ আৰ্চাৰ ফিছ বুলি কোৱা হয়। ই হ'ল পানীৰ দুনিয়াত অৰ্থাৎ জলমণ্ডলৰ শ্বাৰ্প শ্বুটাৰ। আহক আমি এই আশ্চৰ্যজনক মাছটোৰ ৰহস্যৰ বিষয়ে জানি লওঁ। এই মাছটোৱে নিজৰ জিভাটো ওপৰৰ ফালে ভাঁজ লগাই ইয়াত এটা নলীৰ দৰে পাইপৰ দৰে বনাব পাৰে, যিটো একজাক্ট আপুনি এটা বন্দুকৰ নলৰ দৰে দেখা পাব। ইয়াৰ গিল যিটো জলকলমত প্ৰেছাৰ দি পেলাই পানীৰে ইমান জোৰে শক্তিশালী এটা প্ৰেছাৰ ক্ৰিয়েট কৰে, যিটো লক্ষ্য স্থানত ভেদ কৰিবলৈ সক্ষম হয়। ইয়াৰ লক্ষ্য পানীৰ ওপৰ ফালে 3 মিটাৰ পৰ্যন্ত যাব পাৰে। ইয়াৰ যিটো বেগ, এই বেগটো 200 মিলি নিউটনলৈকে হৈ যাব পাৰে, যিটো মাত্ৰ ওপৰত বহি থকা কোনো পৰুৱাৰ যিটো 20 মিলি নিউটনলৈকে সহ্য কৰাৰ ক্ষমতা থাকে। তো ভাবি চাওক এবাৰ, প্ৰায় 10 গুণ বেছি শক্তিশালী এটা প্ৰেছাৰ যেতিয়া আহিব, পৰুৱাটো জীয়াই থকাৰ কোনো সম্ভাৱনাই নাই। এই পৰুৱাবোৰে পানীৰ তলত যিটো ৰিফ্ৰেকশ্যন দেখা পায়, মানে লক্ষ্য বস্তু পানীৰ তলত আপোনালোকে দেখিলে বেলেগ ঠাইত দেখা পাব, তথাপিও ইহঁতৰ টাৰ্গেট কেতিয়াও মিছ নহয়। তো বন্ধুসকল, পৃথিৱীৰ আশ্চৰ্যজনক বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী বা জিঅ'গ্ৰাফীৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব।